চমু চাপিছে বিটিআৰ নিৰ্বাচনৰ দিন আৰু দিন যিমান অতিবাহিত হৈছে সিমানে যেন এতিয়া বিটিআৰত আচলতে তৎপৰতা বাঢ়িছে প্ৰতিটো ৰাজনৈতিক দলৰ। আৰু আজি তামোলপুৰ জিলা যি ভাৰতীয় জনতা পাৰ্টি আছে তেওঁলোকৰ এক কাৰ্যনিৰ্বাহক সভা ইয়াত অনুষ্ঠিত হৈছে। আৰু কিছু সময় পিছতে এই স্থানত আহি উপস্থিত হ'ব দিলীপ শইকীয়া। আৰু দিলীপ শইকীয়াৰ উপস্থিতিত ইয়াত আচলতে তামোলপুৰ জিলাৰ যি 6 পৰিষদীয় সমষ্টি আছে এই 6 পৰিষদীয় সমষ্টিৰ বিভিন্ন সাংগঠনিক স্থিতি সম্পৰ্কে আৰু বিভিন্ন দিশ সম্পৰ্কে তেওঁলোকে ইয়াত আলোচনা কৰিব। আৰু যিহেতু শেহতীয়াকৈ দিলীপ শইকীয়াই এটা কথা উল্লেখ কৰিছিল যে বিটিআৰৰ বিশেষকৈ তামোলপুৰ আৰু ওদালগুৰি সমষ্টি এইকেইটা সমষ্টিক লৈ কোনো ধৰণৰ কম্প্ৰমাইজ কৰা নহ'ব। তাৰ পৰৱৰ্তী সময়ত কিন্তু যিসকল দলীয় কৰ্মকৰ্তাসকল আছে তেওঁলোকে যথেষ্ট এক প্ৰকাৰ উৎসাহ হোৱা দেখিবলৈ পোৱা গৈছিল। একেদৰে আচলতে আপুনি ওদালগুৰিৰ দিনটোত কালিৰ দিনটোত ইয়াত কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হৈছিল, আজি তামোলপুৰ জিলাত অনুষ্ঠিত হৈছে। গতিকে নিশ্চিতভাৱে এই জিলাখনত আচলতে আজিৰ কাৰ্যনিৰ্বাহক সভাই এক বিশেষ তাৎপৰ্য বহন কৰিব। কাৰণ দলীয় যি দিলীপ শইকীয়াই এটা কথা বাৰম্বাৰ উল্লেখ কৰিছে যে এই সমষ্টিটোত তেওঁলোকৰ যি কাৰ্যকৰ্তা বা সাংগঠনিক দিশটো যথেষ্ট মজবুত আৰু তেওঁলোকে যিকোনো প্ৰকাৰে এই সমষ্টিসমূহত তেওঁলোকে নিৰ্বাচন কৰিলে তেওঁলোকৰ জয়ৰ যিটো দিশ সেই দিশটো এক প্ৰকাৰ নিশ্চিত হৈ আছে। গতিকে এতিয়া চাওক প্ৰমোদ বড়োৱে এটা কথা উল্লেখ কৰিছে যে বিটিআৰৰ 40টা সমষ্টিত তেওঁলোকেও প্ৰাৰ্থী দিব বা আন BPFও একেধৰণে সাজু হৈছে। বা কিছুদিন পূৰ্বে আচলতে হিমন্ত বিশ্ব শৰ্মাই এটা কথা উল্লেখ কৰিছিল যে যিকেইটা সমষ্টিত তেওঁলোকৰ সাংগঠনিক আৰু দিশসমূহ আচলতে যথেষ্ট মজবুত সেইসমূহ সমষ্টিত আচলতে তেওঁলোকে প্ৰাৰ্থী ঘোষণা কৰিব। কিন্তু তাৰ পৰৱৰ্তী সময়ত দিলীপ শইকীয়াও কিছু মন্তব্য কৰিছিল যে নহয় প্ৰয়োজনত 40টাতে দিব বা বিশেষকৈ তামোলপুৰ আৰু ওদালগুৰিক লৈ কোনো ধৰণৰ কম্প্ৰমাইজ কৰা নহ'ব। আৰু তাৰ আজি তামোলপুৰৰ যি গান্ধীবাৰীত তেওঁলোকৰ যি জিলা কাৰ্যনিৰ্বাহক সভা ইয়াত অনুষ্ঠিত হৈছে। তামোলপুৰ জিলা বিজেপিৰ যিগৰাকী সভাপতি আছে ভিক্টৰ কুমাৰ দাস, সেই ভিক্টৰ কুমাৰ দাসৰ ইয়াত আচলতে সভাপতিত্বত এই সভাখন বৰ্তমান চলি আছে। আৰু তামোলপুৰ জিলাৰ আচলতে যিকেইটা 6টা পৰিষদীয় সমষ্টি আমি উল্লেখ কৰিছোঁ যে নাগিৰজুলি পৰিষদীয় সমষ্টি, গয়বাৰী পৰিষদীয় সমষ্টি, শুক্লাই, চেৰপাং, গুৰেশ্বৰ, দৰঙাজুলি আৰু বাগানপাৰা। আৰু এইকেইটা সমষ্টি গোটেইকেইটা পৰিষদীয় সমষ্টি যিসমূহ মণ্ডল সভাপতিসকলো আজি ইয়াত আহি অংশগ্ৰহণ কৰিছে। তেওঁলোকৰ বিশেষকৈ যিসমূহ দলৰ যিসমূহ ভিতৰ চৰা যিসমূহ কথা বতৰাবোৰ আছে, যিসমূহ দিশ তেওঁলোকৰ আছে, দিশসমূহ আজি তেওঁলোকে ইয়াতে প্ৰতিটো দিশ ইয়াত আলোচনা কৰিব। লগতে আগন্তুক BTC পৰিষদীয় নিৰ্বাচনৰ বাবে যি ধৰণৰ তেওঁলোকে কুচকাৱাজ সেই কুচকাৱাজৰ দিশসমূহ তেওঁলোকে ইয়াতে আলোকপাত কৰিব। আৰু বিটিআৰৰ যিহেতু যথেষ্ট শক্তিশালী, মই উল্লেখ কৰিছোঁ ইতিমধ্যে যে যথেষ্ট শক্তিশালী সমষ্টি বুলি কোৱা হৈছে তামোলপুৰৰ সমষ্টিকেইটা। গতিকে আকৌ এই তামোলপুৰ জিলাৰ যি এটা গয়বাৰী সমষ্টি, মূলতঃ এই সমষ্টিটোৰ পৰাই বিটিআৰ প্ৰধান প্ৰমোদ বড়োৱে ইয়াত প্ৰতিনিধিত্ব কৰিছিল আৰু তেখেতে বৰ্তমান বিটিআৰৰ প্ৰধান হৈ আছে। গতিকে এই সমষ্টিটোক তেওঁলোকে বিজেপিয়ে কি ধৰণৰ তেওঁলোকে ভূমিকা গ্ৰহণ কৰে সেয়াও কিন্তু লক্ষণীয় হ'ব। কাৰণ মিত্ৰতাৰ দিশটোক লৈ এতিয়ালৈকে যথেষ্ট ইয়াত চৰ্চা অব্যাহত আছে। আৰু পৰৱৰ্তী সময়ত বিজেপিয়ে UPFৰ সৈতে কি ধৰণৰ তেওঁলোকৰ দলীয় সাংগঠনিক বা মিত্ৰতাৰ সম্পৰ্কে কি ধৰণে চায় সেয়া কিন্তু পৰৱৰ্তী সময়ত দেখা যাব। কিন্তু ইয়াৰ পূৰ্বে এতিয়া প্ৰতিটো পৰিষদীয় সমষ্টিয়ে হওক, প্ৰতিটো দলীয় কাৰ্যকৰ্তাই হওক, সকলোৰে মনত এক প্ৰকাৰ কিন্তু ব্যাপক এক উৎকণ্ঠা দেখিবলৈ পোৱা গৈছে। আৰু আজি তামোলপুৰৰ এই যিটো স্থান আচলতে ইয়াত তেওঁলোকে এই যি কাৰ্যনিৰ্বাহক সভা ইয়াত অনুষ্ঠিত কৰিছে আৰু এই কাৰ্যনিৰ্বাহক সভাই এক যথেষ্ট তাৎপৰ্য বহন কৰিব বুলি এইসকল লোকে আচলতে আজিৰ দিনটোত তেওঁলোকে এক প্ৰকাৰ ক'ব বিচাৰে। আৰু ইতিমধ্যে কিছু সময় পিছতে যিহেতু দিলীপ শইকীয়া ইয়াত আহি উপস্থিত হ'ব, তেওঁলোকে যথেষ্ট উৎকণ্ঠাৰে ইয়াত বৰ্তমান বাট চাই ৰৈছে। আৰু দিলীপ শইকীয়া অহাৰ লগে লগে ইয়াৰ ভিতৰত তেওঁলোকে যিসমূহ আলোচনা আছে সেই আলোচনাসমূহ আজি ইয়াত আলোচনা কৰা হ'ব। মই উল্লেখ কৰিছোঁ ইতিমধ্যে এই যিটো কাৰ্যনিৰ্বাহক সভা ইয়াত যথেষ্ট সংখ্যক লোকে তেওঁলোকৰ দলৰ জিলাখনৰ যিসমূহ লোক আছে তেওঁলোকে প্ৰতিজন লোকে ইয়াত আহি উপস্থিত হৈছে। পাৰিষদৰ পৰা আৰম্ভ কৰি তেওঁলোকৰ যিসমূহ দলৰ জিলাখনৰ যিসমূহ শীৰ্ষ নেতৃত্ব আছে তেওঁলোকে ইয়াত আহি অংশগ্ৰহণ কৰি এক প্ৰকাৰ আজিৰ এই সভাখন তেওঁলোকে যথেষ্ট গুৰুত্বপূৰ্ণ কৰি তুলিছে। গতিকে আকৰ্ষণীয় হ'ব বিটিআৰ পৰিষদীয় নিৰ্বাচন। কাৰণ এতিয়া আপুনি যদি চাবলৈ যায় AGPও আচলতে কেইবাটাও সমষ্টিত ইয়াত তেওঁলোকে প্ৰাৰ্থী দিব বুলি উল্লেখ কৰিছে। BJPৰ সেই সমান্তৰালভাৱে প্ৰাৰ্থীসমূহ দিব, একেদৰে BPF আছেই, আনহাতে UPPL আছে। গতিকে খুব আকৰ্ষণীয় এটা যুঁজ হ'বলৈ গৈ আছে বিটিআৰত। কাৰণ আগন্তুক সময়ছোৱাত BJPয়ে কেনেধৰণৰ স্থিতি বিটিআৰত লয় সেয়া এই পৰ্যন্ত ক'ব পৰা যোৱা নাই। কিন্তু তাৰ প্ৰাকখনত আমি উল্লেখ কৰিছোঁ যে যিসকল BJPৰ বিশেষকৈ কৰ্মী আছে তেওঁলোকে কিন্তু যথেষ্ট উৎসাহী হৈ আছে। আনহাতে UPPLৰ যিসকল লোক আছে তেওঁলোকৰ যথেষ্ট আচলতে এক প্ৰকাৰ সাজু হৈ থকা বুলি বিভিন্ন সময়ত তেওঁলোকে ইংগিতসমূহ ইয়াত প্ৰদান কৰিছে। গতিকে আজিৰ এই যিখন সভা এই সভাখনত তেওঁলোকৰ বাবে যথেষ্ট গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে। আৰু এই মুহূৰ্তত আমি আন এগৰাকী লোক ইয়াতো আহি আছে, আমি তেখেতক ইয়াত প্ৰত্যক্ষ কৰিছোঁ। তামোলপুৰৰ এগৰাকী পাৰিষদ MCLA হেমন্ত কুমাৰ দাস। মই ছুটিকৈ আপোনাৰ পৰা কিছু কথা জানিব বিচাৰিছোঁ। খুব গুৰুত্বপূৰ্ণ সভা আজিৰ আপোনালোকৰ সভাখন নিৰ্বাচনৰ সমাগত আহি পাইছে, কেনেধৰণৰ উৎসাহ? হয়, আজি তামোলপুৰ জিলাৰ আমাৰ কাৰ্যনিৰ্বাহক সভা আছিল, এতিয়াও চলি আছে। আৰু এই কাৰ্যনিৰ্বাহক সভাত আমাৰ দলীয় কিছু কথা আমি ইয়াতে পাতিছোঁ। আৰু বিশেষভাৱে আমাৰ তামোলপুৰ জিলাৰ যি তৃণমূল পৰ্যায়ৰ যি আমাৰ সংগঠন, সেই সংগঠনটোৱে আমি শক্তিশালী কৰাৰ কাৰণে
ইয়াতে কিছু কাৰ্যপদ্ধতি বা ইয়াতে কিছু সিদ্ধান্ত গ্ৰহণ কৰা হ'ব। আৰু যিটো অনাগত দিনত আমাৰ যি সমাগত যি BTC নিৰ্বাচন, সেই নিৰ্বাচনত ই শক্তিশালী ৰূপত যাতে আমাৰ সংগঠনটো অৱতীৰ্ণ হ'ব পাৰে, তাৰ কাৰণে কিছু দৃঢ় আমি ইয়াতে সিদ্ধান্ত গ্ৰহণ কৰিম। মাননীয় আমাৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়া আহি কিছু সময়ৰ পিছতে উপস্থিত হ'ব। তেখেতেও আমাৰ কাৰ্যকৰ্তাসকলক কিছু মাৰ্গদৰ্শন দিব। বিশেষভাৱে আমাৰ যি তৃণমূল যিটো সংগঠন, এই সংগঠনটো যি আমাৰ বুথ পৰ্যায়ৰ যিটো সংগঠন, এই সংগঠনটোক আমি শক্তিশালী কৰাৰ কাৰণে কিছু ইয়াতে সিদ্ধান্ত গ্ৰহণ কৰা হ'ব। তামোলপুৰ জিলাখনত আপোনালোকৰ 6টাকৈ পৰিষদীয় সমষ্টি ইয়াত আছে আৰু ইতিমধ্যে আপোনালোকৰ দলৰ শীৰ্ষ নেতৃত্বই কৈছে যে তামোলপুৰ জিলাখনৰ যিকেইটা পৰিষদীয় সমষ্টি আছে আটাইকেইটা আপোনালোকৰ বাবে যথেষ্ট সাংগঠনিকভাৱে মজবুত। গতিকে ইয়াৰ যিসকল লোক আছে তেওঁলোকে কি ধৰণে উৎসাহিত হৈ আছে? যিহেতু কোৱা হৈছে ইয়াত 6টাকৈ সমষ্টি আছে, গতিকে আপোনালোকৰ তৃণমূল পৰ্যায়ত কেনেধৰণৰ উৎসাহী? হয়, আমাৰ তামোলপুৰ জিলাৰ অন্তৰ্গত যি 6টা সমষ্টি আছে, 6টা সমষ্টিৰ আটাইকেইটা সমষ্টি সাংগঠনিকভাৱে যথেষ্ট শক্তিশালী আৰু নিশ্চিতভাৱে দলীয় নেতৃত্বই, ৰাজ্যিক নেতৃত্বই হওক বা আমাৰ অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াকে আদি কৰি তেওঁলোকে সিদ্ধান্ত গ্ৰহণ কৰিব আমাৰ তামোলপুৰ জিলাৰ কেনেকৈ ইলেকশ্যনটোত অৱতীৰ্ণ হ'ব আৰু নিশ্চিতভাৱে তেনেকৈ আগবাঢ়ি যাব। ঠিক আছে, ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এওঁলোকে ইতিমধ্যে আহি উপস্থিত হৈছে, কিছু সময় পিছতে দিলীপ শইকীয়াও ইয়াত আহি উপস্থিত হ'ব। গতিকে যথেষ্ট আকৰ্ষণীয় আৰু তেওঁলোকে উল্লেখ কৰিছে যে তৃণমূল পৰ্যায়ৰ পৰা বুথ পৰ্যায়ৰ পৰা যিসকল তেওঁলোকৰ দলীয় কৰ্মী আছে, প্ৰতিজন লোকৰে তেওঁলোকে ইয়াত আলোচনা কৰিব। তেওঁলোকৰ মত বা তেওঁলোকৰ যিসমূহ ভাৱ, সেই ভাৱসমূহ তেওঁলোকে ইয়াত কিছু জনাৰ বাবে চেষ্টা কৰিব আৰু পৰৱৰ্তী সময়ত গোটেই ৰণনীতিটো তেওঁলোকে কেনেধৰণে আগুৱাই লৈ যাব, কি ধৰণৰ কুচকাৱাজখিনি হয়, তেওঁলোকে পৰৱৰ্তী সময়ত ইয়াত সিদ্ধান্ত গ্ৰহণ কৰিব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।